প্ৰত্যেকখন চুপাৰতে এখন এখন দাঁত হ'ম, এইটো চিধা কথা। পাথৰটো গ্লাছত পৰিল, যদি ড্ৰাইভাৰৰ মাথাত পৰিলে এই যে গাড়ীখনত কমেও 50-60 জন পেচেঞ্জাৰ আছে, পেচেঞ্জাৰৰ ৰিক্সটো কি টোলগেটে ল'ব পাৰিলে নেকি? মোলে প্ৰত্যক্ষ কৰি মানে মাৰিছিলে, মোৰ গাত নালাগে, ডাইৰেক্ট পিছফালৰ গিলাচখনত লাগিল। মালিকক মাৰিছে। তাৰপিছত হিন্দী ভাষী এজন মানুহ ওলাই আহিছে, ওলাই আহি কৈছে কি কিয়া হোৱা আহিছে পোচাই গাড়ী গিলাচত। যদি এনেকৈ গুণ্ডা পুহিবলৈ হয়, আমাৰ প্ৰত্যেকখন চুপাৰতে এখন এখন দাঁত হ'ম, এইটো চিধা কথা। যদি অসভ্যালি এনেকুৱা যদি গুণ্ডামি কৰি থাকিবলৈ হয়, আমিও চুপ নাথাকোঁ, একদম চিধা কথা। আমি যদি গুণ্ডামি কৰিবলৈ আমি টোল টেক্স দি থকা নাই। আজি নীলকণ্ঠৰ লগত হৈছে, কালি বেলেগ গাড়ীৰ লগত হ'ব। দেৰগাঁও ৰঙামাটি টোলগেট কৰ্তৃপক্ষৰ একাংশ ফেৰনীয়া গুণ্ডাই গুৰুলাগুৰিলৈকৈ আক্ৰমণ কৰিলে ISBTৰ পৰা দুলীয়াজানলৈ যাত্ৰা কৰা নীলকণ্ঠ বাছ কৰ্তৃপক্ষক। যেতিয়াই দেৰগাঁও টোলগেটত এই নৈশ বাছখন গৈ উপস্থিত হৈছিল, প্ৰথম অৱস্থাত কাজিয়াত লিপ্ত হৈছিল টোলগেটৰ কৰ্তৃপক্ষ। তাৰপিছতে তেওঁলোকে যিসমূহ সেই টোলগেটৰ ফেৰনীয়া গুণ্ডা আছে, সেই গুণ্ডাসমূহক ফোনযোগে অৱগত কৰিছিল। তাৰপিছতে সেই ঘটনাস্থলীত উপস্থিত হৈ এই যি নীলকণ্ঠ বাছখন আছে, সেই নীলকণ্ঠ বাছখনৰ চালক হেণ্ডিমানক গুৰুলাগুৰিলৈকৈ আক্ৰমণ কৰিছিল। আৰু এই ঘটনাটো সংঘটিত হৈছিল যোৱাকালি পুৱতি নিশা। তাৰপিছতে এই নৈশ বাছখনলৈ প্ৰত্যক্ষ কৰি এটা পাথৰ দলি দিয়া হৈছিল, আৰু পাথৰ যিটো স্থানত দলি দিয়া হৈছিল, সেই স্থানত ইতিমধ্যে এই নৈশ বাছখনৰ কৰ্তৃপক্ষই এখন ব্লেক টিপ ঢাকি ৰাখিছে। আৰু যেতিয়াই নৈশ বাছখনৰ কৰ্তৃপক্ষক সেই কথা চালক আৰু হেণ্ডিমানে অৱগত কৰিছিল, আৰু সেই চালক হেণ্ডিমানৰ ফোনযোগে অৱগত কৰাৰ পিছত সেই স্থানত মালিক পক্ষ উপস্থিত হোৱাৰ পিছতে এই মালিক পক্ষকো গুৰুলাগুৰিলৈকৈ আক্ৰমণ কৰিছিল এই দেৰগাঁও টোলগেটৰ একাংশ ফেৰনীয়া গুণ্ডাই। আজি দেখিবলৈ পোৱা গৈছে এই নৈশ বাছখনৰ চালক হেণ্ডিমানৰ লগতে নৈশ বাছসমূহৰ চালক হেণ্ডিমানে এই সময়ছোৱাত তেওঁলোকে টোলগেটৰ ফেৰনীয়া গুণ্ডা বিৰুদ্ধে প্ৰতিবাদ কৰা এই সময়ছোৱাত পৰিলক্ষিত হৈছে। যেতিয়ালৈকে এই ফেৰনীয়া গুণ্ডাসমূহে টোলগেটত তেওঁলোকে মাৰধৰ কৰিবলৈ বাট নিদিয়ে, তেতিয়ালৈকে কিন্তু নৈশ বাছ চলাচল বন্ধ কৰি দিয়াৰো ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে চালক আৰু হেণ্ডিমানে। দেৱৰখীয়া আগুৱাই আহিব, দেৱৰখীয়ে দেখুৱাব এই যিখন নীলকণ্ঠ নৈশ বাছ আছে। এই নৈশ বাছখন যেতিয়া কালি নিশাৰ ভাগত যাত্ৰা আৰম্ভ কৰিছিল দুলীয়াজানলৈ যেতিয়া যাত্ৰা আৰম্ভ কৰিছিল গুৱাহাটীৰ পৰা দুলীয়াজান অভিমুখে, তেতিয়াই দেৰগাঁও ৰঙামাটি টোলগেটত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাটো হৈছে নীলকণ্ঠ বাছৰ চালক আৰু হেণ্ডিমানৰ তেওঁলোকৰ যি লাইটসমূহ আছে, এই লাইটসমূহ বন্ধ কৰিবলৈ তেওঁলোকক ভাবুকি প্ৰদান কৰা হৈছিল। আৰু ভাবুকি প্ৰদান কৰি তেওঁলোকে যেতিয়াই সেই নৈশ বাছখন টোলগেটখন পাৰ হ'বলৈ চেষ্টা কৰিছিল, তেতিয়াই কিন্তু এই টোলগেটখনৰ একাংশ ফেৰনীয়া গুণ্ডা বাহিনীয়ে নৈশ বাছখনক প্ৰত্যক্ষ কৰি প্ৰথম অৱস্থাত পাথৰ দলিয়াইছিল। পাথৰ দলিয়াৰ পিছত তেওঁলোকে সান্তনা থাকি একাংশক ফোনযোগে অৱগত কৰিছিল, আৰু লাঠি জোং লৈ সেই ঘটনাস্থলীত একাংশ ফেৰনীয়া গুণ্ডা বাহিনী উপস্থিত হৈ গুৰুলাগুৰিলৈকৈ নৈশ বাছখনৰ চালক আৰু হেণ্ডিমান আক্ৰমণ কৰিছিল। আৰু সেই আক্ৰমণ কৰাৰ পিছতে মালিক পক্ষক সেই কথা অৱগত কৰিছিল চালক আৰু হেণ্ডিমানে। তেতিয়াই মালিক পক্ষ যেতিয়া সেই ঘটনাস্থলীত উপস্থিত হৈছিল, উপস্থিত হোৱাৰ পিছতে মালিক পক্ষকো সান্তনা থাকি সেই দেৰগাঁও টোলগেট কৰ্তৃপক্ষৰ একাংশ গুণ্ডা বাহিনীয়ে গুৰুলাগুৰিলৈকে আক্ৰমণ কৰিছিল মালিক পক্ষকো। আজি দেখিবলৈ পোৱা গৈছে, দেৱৰখী দেখুৱাব, এইসমূহ হৈছে ISBTৰ চালক আৰু হেণ্ডিমান। এওঁলোকে কিন্তু এই সময়ছোৱাত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। যেতিয়ালৈকে দেৰগাঁও টোলগেটখনৰ একাংশ ফেৰনীয়া গুণ্ডাৰ সেই দাদাগিৰি বন্ধ নকৰিব, তেতিয়ালৈকে কিন্তু তেওঁলোকে নৈশ বাছ চলাচল বন্ধ কৰি দিয়াৰো ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিগৰাকী চালক হেণ্ডিমান বা আছে তেওঁলোকৰ আমি মনৰ ভাজ তলাবলৈ চেষ্টা কৰিম, যিহেতু আপোনাক প্ৰথম অৱস্থাত ভাবুকি প্ৰদান কৰা হৈছিল আৰু গুৰুলাগুৰিলৈকৈ আপোনাক আক্ৰমণ কৰা হৈছিল। আপোনাৰ মালিক পক্ষও সেই স্থানত যেতিয়া উপস্থিত হৈছিল, মালিক পক্ষকো তেওঁলোকে সান্তনা থাকি ভাবুকি প্ৰদান কৰিছিল আৰু মালিক পক্ষকো আক্ৰমণ কৰিছিল। কেনে ঘটনা সংঘটিত হৈছিল পুৱতি নিশা, কি ক'ব? হয়, ৰাতি প্ৰায় 2:30 মানত মই গৈ পাইছিলোঁ। তাৰপাছত তেখেতলোকৰ টোলগেটৰ
কৰ্তৃপক্ষ 3জন আছিলে তাত 3জন থাকোঁতে 2জন আগবাঢ়ি আহি পিনি ক'লে গাড়ীখন নাম্বাৰটো টোল টেক্সটো তোমালোকৰ হেৰি নাই বুলি ক'লে। তাৰ মই ক'লোঁ তো 2খন টোল গেটটো মই পাৰ হৈ আহিছোঁ, সোণাপুৰ পাৰ হৈ আহিছোঁ, তাৰপিছত তোমাৰ ৰহা পাৰ হৈ আহিছোঁ, আপোনালোকৰ ইয়াত কেনেকৈ নহ'ব? নাই তোমালোকৰ চেচিছ নাম্বাৰ লাগিব বুলি কৈছে। চেচিছ নাম্বাৰ নালাগে, মইতো 2 দিন হ'ল এখন নতুন গাড়ী হয়, মই তেনেকৈ অহা যোৱা কৰি আছোঁ, ডাইৰেক্ট পাৰ হৈছোঁ। তাৰপাছত মই আহি তাৰ ভিতৰত যিজন কাউণ্টাৰত থাকে সেই ল'ৰাজনে ক'লে গাড়ীখন আগলৈ দিয়া বুলি ক'লে, কেমেৰাটো সন্মুখলৈ। মই কেমেৰাটো সন্মুখলৈ গাড়ীখন নিওঁতে 2জন ল'ৰাই এজনে ৰৈ আছে, এজনে ডাইৰেক্ট ইটাটো লৈ পিনি মোলৈ প্ৰত্যক্ষ কৰি মানে মাৰিছিলে। মোৰ গাত নালাগি ডাইৰেক্ট পিছফালৰ গিলাচখনত লাগিলে। মই চালক হয়, মোক মাৰিছে। তাৰপিছত মই উপায় নাইকিয়াত মই দাদালৈ ফোন কৰিলোঁ। দাদালৈ ফোন কৰোঁতে দাদাক ক'লোঁ আপুনি এনেকুৱা হ'ল, গাড়ীখন ইয়াত দেৰগাঁৱত মোক পাথৰ মাৰি দিলে গাড়ীত, মোলৈকে মাৰিছিলে কিন্তু মোৰ গাত নালাগিলে, পিছত মোকো মাৰিছে। তাৰপিছত দাদাই ক'লে ৰ'বা মই গৈ আছোঁ, মই গুৱাহাটীলৈ গৈছিলোঁ, গুৱাহাটীৰ পৰা গুৱাহাটীলৈ গৈ থাকোঁতে ক'লে যে ৰ'বা 10 মিনিটমান ৰ'বা মই পাই যাম বুলি ক'লে। মই বোলো ফটকৈ ভাবিছোঁ ক'ৰ পৰা, মালিকক ক'ৰ। তাৰপিছত ক'লে যে দাদা আহিলে, দাদা অহাৰ পিছত ক'লে কোনজন ল'ৰাই মাৰিছে দেখাবলৈ লওঁতে তেখেতে সেই ল'ৰাজনক লুকুৱাই দিলে। লুকুৱাই দিয়াৰ পিছত যিজন তেখেতলোকৰ এজন কেপ্টেইন থাকে, কেপ্টেইনজনক সোধা পোছা কৰোঁতে তেখেতে ক'লে আমাৰ ওপৰৰ মানুহ আহি আছে, আপোনালোকে অলপ দেৰি ৰখক কৰোঁতে প্ৰায় আধা ঘণ্টা 40 মিনিটমান আমি ৱেইট কৰিছোঁ তাত। এফালে পেচেঞ্জাৰ মানুহ ভৰ্তি গাড়ীত, এফালে গাড়ীত কিমান দেৰি ৰখি থাকিব, পেচেঞ্জাৰৰ অসুবিধা হৈছে। তাৰপিছত এজন মালিকক মাৰিছে। তাৰপিছত হিন্দী ভাষী এজন মানুহ ওলাই আহিছে ওলাই আহি কৈছে কিয়া হোৱা ऐसे পোছাই এনেকৈ কৈছে। তাৰপিছত কোৱাৰ পিছত আমিতো তেখেতৰ লগততো আমি হিন্দীত কথা পাতিব নোৱাৰিম ইমান। তাৰপিছত ক'লে আৰু এজন ল'ৰা আছিলে তাত, অসমীয়াৰ হয় ল'ৰাজন, তেখেতে আমাৰ দাদাৰ লগত কথা পাতিলে। দাদাৰ লগত কথা পাতি থকা অৱস্থাত কি থোটা মোজাত দাদাক, তাৰপিছত মানে আমাৰ মালিকক তেখেতলোকে একদম সৰহকৈ মানুহ আহি পিনে আমাক মাৰিবলৈ মানে গোটেইখিনিকে মৰাৰ চেষ্টা কৰিছে। এই যি দেৰগাঁও ৰঙামাটি টোলগেট আছে, সেই টোলগেটৰ একাংশ ভেৰণীয়া গুণ্ডা অৰ্থাৎ বহিৰাগতৰ এতিয়া ইতিমধ্যে এইখন অসমত দাদাগিৰি বাঢ়িছে, যাৰ বাবে সেই অসমীয়া চালকসকল বিপদত পৰিব লগা হৈছে। তেওঁলোকে যদি হিন্দী ক'ব নোৱাৰে তাৰপিছতে কিন্তু তেওঁলোকক ভাবুকি প্ৰদান কৰা হয়। যেতিয়াই চালকগৰাকী নীলকণ্ঠ নৈশ বাছখনৰ চালকগৰাকীয়ে ফোনযোগে মালিক পক্ষক সেই কথা অৱগত কৰিছিল, তাৎক্ষণিকভাৱে যদিও সেই ঘটনাস্থলীত মালিক পক্ষ উপস্থিত হৈছিল, মালিক পক্ষ উপস্থিত হোৱাৰ পিছত সেই দেৰগাঁও টোলগেটখনৰ ভেৰণীয়া গুণ্ডা বাহিনী উপস্থিত হৈ গুৰিকৈ মালিক পক্ষৰ লগতে চালককো আক্ৰমণ কৰাৰ ইতিমধ্যে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। আৰু বিভিন্ন লোক আছে, তেওঁলোকৰ মন্তব্য ল'ম। কি ঘটনা সংঘটিত হৈছিল? দেৰগাঁও টোলগেটৰ কৰ্মচাৰীসকলে যিখিনি কাণ্ড কৰিলে তেওঁলোকক আমি তীব্ৰ গৰিহণা যাচিছোঁ। তেওঁলোকে যিখিনি কৰিছে সেইখিনি একদম ভুল কৰিছে। আৰু প্ৰথম কথাটো হৈ গ'ল, সেইটো NHAI নেশ্যনেল হাইৱে অথৰিটি অফ আছাম, তাত ইণ্ডিয়া, তাত আপোনাৰ টোলগেটত 10 ছেকেণ্ডহে গাড়ীখন ৰখিব লাগে। ঠিক আছে, আমি 10 ছেকেণ্ড নৰখোঁ, 30 ছেকেণ্ড ৰখিম, কিন্তু তাত আপোনালোকে 10 ছেকেণ্ডো নহয়, 30 ছেকেণ্ডো নহয়, তাত 5 মিনিট 10 মিনিট গাড়ীখন ৰখাই দিয়ে। সেইটো তেওঁলোকে অথৰিটি ক'ত পালে? কোনে ৰখাব কৈছে তাত ইমান দেৰি গাড়ীখন? আমাৰ গাড়ীখন বুলিয়ে নহয়, 30 ছেকেণ্ড ৰখাব লাগে। এতিয়া আপোনাৰ গুগলত মাৰিলেতো 10 ছেকেণ্ড 30 ছেকেণ্ডে দেখায়। এতিয়া অকল আমাৰ গাড়ী বুলিয়ে নহয়, ইয়াতে বহুত গাড়ী সমস্যাত পৰি আছে, সৰু গাড়ীৰ পৰা ধৰি ট্ৰাকৰ পৰা ধৰি চব মানে সমস্যাত পৰি আছে। আৰু তেওঁলোকে এইটো কৈছে যে ছুপাৰবিলাক বহুত স্পীড আহিছে, কেইদিনমান আগৰ পৰা বহুত স্পীড আহি আছে। ঠিক আছে, যদি গাড়ীখন বহুত স্পীড আহিছেই তেতিয়াহ'লে আপোনালোকে আমাক প্ৰুফ দিয়ক, আপোনালোকৰ CCTV ফুটেজ আছে যদি দিয়ক। এনেই কেমেৰাৰ সন্মুখত আহি বাইট দি লাভ নাই, এইবিলাক ফটা লেবেল দি লাভ নাই। মই ইমানটোৱে কৈছোঁ, আজি মোৰ এই বন্ধুবৰ্গ যিকেইজনক তেওঁলোকে গুলকৈ পিটিছে, তো তেওঁলোকক মাপ খুজিব লাগিব। আৰু যিখিনি তেওঁলোকে অনিষ্ট কৰিছে গাড়ীখনক লৈ বা এওঁলোকক যিখিনি পিটিছে সেইখিনি তেওঁলোকে ক্ষতিপূৰণ কৰিব লাগিব। যদি নকৰে অনাগত দিনত মানে আমি ডেট দিছোঁ 11 তাৰিখৰ ভিতৰত, যদি তেওঁলোকে আমাক মাপ নোখোজে আৰু যিখিনি তেওঁলোকে ক্ষতি কৰিছে ক্ষতিপূৰণ নিদিয়ে, তেনেহ'লে ইয়াৰ ব্যৱস্থা আমি বৰ বেলেগকৈ ল'ম। কিন্তু এইটো একদম চিধা কথা। এতিয়া কিন্তু দাবী জনাইছে এইসকল চালক আৰু হেন্দি মানে দেৰগাঁও ৰঙামাটি টোলগেট কৰ্তৃপক্ষই যদি অহা 11 তাৰিখৰ আগত
নীলকণ্ঠ নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেনক ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰে তেতিয়াহ'লে কিন্তু এই টোলগেটখনৰ ওপৰত অতি শীঘ্ৰে চালক আৰু হেণ্ডিমেনে ব্যৱস্থা গ্ৰহণ কৰাৰ ইতিমধ্যে হুকাৰ প্ৰদান কৰিছে। মই এটা কথাই উল্লেখ কৰিব লাগিব, এই যি নীলকণ্ঠ নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেন আছে তেওঁলোকে কিন্তু এই সময়ছোৱাত বিপদত পৰা পৰিলক্ষিত হৈছে। কিয়নো যদি আপোনালোকে নাজানে, আপোনালোকে আজিৰ দিনটোৰ পৰা জানি লওক, এখন টোলগেটত মাত্ৰ 10ৰ পৰা 20 ছেকেণ্ডে এখন বাছ বা এখন বাহন ৰখিব লাগে। তাৰ বিপৰীতে এই টোলগেটটোত কিহৰ বাবে 10 মিনিটকৈ ৰখালে সেয়াও কিন্তু এতিয়া ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে এইসকল চালক আৰু হেণ্ডিমেনে। আপোনাৰ পৰা জানিম কি মন্তব্য আগবঢ়াব, যিটো বিপদত পৰিছে আপোনালোকৰ এগৰাকী চালক। হয়, মানে কথাটো ক'ব গ'লে এইটোতো বহুত ডাঙৰ এটা ক্ৰাইমেই হৈছে। ঠিক আছে, পাথৰটো গ্লাছত পৰিল, যদি ড্ৰাইভাৰৰ মাথাত পৰিল হয়, এই যে গাড়ীখনত কমেও 50-60জন পেছেঞ্জাৰ আছে, পেছেঞ্জাৰৰ ৰিক্সটো কি টোলগেটে ল'ব পাৰিল হয় নেকি? আৰু ছেকেণ্ড কথা, আমি টোলগেটটো আমাৰ ৰাস্তাটোৰ ডেভেলপমেণ্টৰ কাৰণেহে দিয়া যায় টোল টেক্সটো। আমি তাতে গুণ্ডামি কৰিবলগীয়া আমি টোল টেক্স দি থকা নাই। আজি নীলকণ্ঠৰ লগত হৈছে, কালি বেলেগ গাড়ীৰ লগত হ'ব। তো আমি বিচাৰোঁ যাতে এই বস্তুটো এটা প্ৰপাৰ চলিউশ্যন হওক আৰু গেটত থকা গুণ্ডা বাহিনীবিলাকক যাতে আৰক্ষীয়ে ব্যৱস্থা লয় আৰু আমাৰ ক্ষতিপূৰণ, গাড়ীখনৰ ক্ষতিপূৰণটো দিয়ে। আৰু এনেকুৱা হৈ গ'ল, তাত যেতিয়া তেওঁলোকে ইমানখিনি হৈ যোৱাৰ পিছত তেওঁলোকে গাঁৱৰ পৰা ল'ৰা মাতিছে, মানে তেওঁলোকে দেৰগাঁৱত গুণ্ডা পুহি থৈছে। চিধা ক'বলৈ যদি এনেকৈ গুণ্ডা পুহিবলৈ হয়, আমি আমাৰ প্ৰত্যেকখন চুপাৰতে এখন এখন দাঁত হ'ম, এইটো চিধা কথা। যদি এনেকুৱা যদি অসভ্যালি এনেকুৱা যদি গুণ্ডামি কৰি থাকিবলৈ হয়, আমিও চুপ নাথাকোঁ, একদম চিধা কথা। আৰু আমি চব একতা হৈছোঁ, আমি একদম চিধা কথা কৈছোঁ, যদি আপোনালোকে ন্যায় আমি যদি ন্যায় নাপাওঁ, আপোনালোকে যি আপোনালোকে যিখিনি ভুল কৰিছে সেইখিনি যদি আপোনালোকে আমাক ক্ষমা নোখোজে, তেতিয়াহ'লে কিন্তু বহুত বেয়া ব্যৱস্থা ল'ম আমি, চিধা কথা। স্পষ্টভাৱে এই দেৰগাঁও ৰঙামাৰী টোলগেট কৰ্তৃপক্ষক এইসকল চালক হেণ্ডিমেনে এটা দাবী উত্থাপিত কৰিব বিচাৰিছে। 11 তাৰিখৰ ভিতৰত যদি এই নীলকণ্ঠ নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেনক ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰে, তেওঁলোকে কিন্তু এই টোলগেটখনৰ ওপৰত গুৰুতৰ ব্যৱস্থা লোৱাৰো ইতিমধ্যে ভয়ংকৰ অভিযোগ তুলিছে এতিয়া নীলকণ্ঠৰ চালক হেণ্ডিমেনৰ লগতে নৈশ বাছসমূহৰ চালক আৰু হেণ্ডিমেনে।